শিৱসাগৰ নগৰৰ মাজমজিয়াৰ দৌলমুখ চাৰিআলিত জনজাতিকৰণৰ দাবীত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ। জনজাতিকৰণৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে শিৱসাগৰৰ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ নেতা কৰ্মীয়ে। এই কাৰ্যসূচীত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বসন্ত গগৈ উপস্থিত থাকে। এই সংগঠনটোৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ পুতলিকা দাহ কৰে। ইয়াৰ উপৰি সংগঠনটোৱে শাসনাধিষ্ঠিত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰখনক বহু কটু ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হৈছে। এইখন চৰকাৰ প্ৰবঞ্চনা চৰকাৰ, প্ৰতাৰণা চৰকাৰ। এইখন চৰকাৰে আহোম জনগোষ্ঠীৰ ৰাইজক মিছাৰ আশ্বাস দিছিল, প্ৰলোভন দিছিল আৰু তেখেতলোকে মিছাৰ আশ্ৰয় লৈ আহোম জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণৰ পৰা তেখেতলোকে আঁতৰত ৰাখিছে। আমি এটা স্পষ্টকৈ জনাই দিব বিচাৰিছো, তেখেতলোকে নিৰ্বাচনী পৰিস্থিতি পূৰণ কৰক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জাতীয় দায়িত্ব পালন কৰক। জাতীয় দায়িত্ব পালন কৰি অসমৰ অসমীয়া সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত তেখেতে কাম কৰক। আৰু যেতিয়ালৈকে আহোম জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণ আৰু স্বাৰ্থ সম্প্ৰদান নকৰিব তেতিয়ালৈকে অসম উত্তৰ হৈ থাকিব। আৰু ৰাস পূৰ্ণিমাৰ পাছত আমি উজনি অসম বন্ধতে আমি কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। ইয়াৰ পিছত সমগ্ৰ অসমৰ জোৰলৈ সমগ্ৰ কাৰ্যসূচী হ'ব। আমি পুনৰবাৰ শিৱসাগৰ মাজমজিয়া বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হকিয়াই দিব বিচাৰিছো, হয় আমাক জনজাতিকৰণ দিয়ক, নহয় সি অসমৰ সমগ্ৰ অসম স্তব্ধ কৰিবলৈ আমি বাধ্য হ'ম। বাৰম্বাৰ কৈছো যে এইটো দল আৰু চৰকাৰ প্ৰবঞ্চনাৰ দল, প্ৰতাৰণাৰ দল আৰু মিথ্যাচাৰ আশ্ৰয় লোৱা দল আৰু অসম ভাৰতৰ প্ৰধানমন্ত্ৰী দলো সেই একে পথৰে প্ৰতীক। এইসকলৰ ওপৰত আমাৰ আস্থা বিশ্বাস নাই। ২৬ৰ বিধানসভা ইলেকশ্যন তাৰ যোগ্য প্ৰত্যুত্তৰ প্ৰশ্ন নালাগা আহোম ৰাইজে দিব। গাঁঠিৰ বিষ হওক, কঁকালৰ বিষ হওক, ৰাজহাড়ৰ বিষ, ফ্ৰেকচাৰ, যিকোনো ধৰণৰ বিষ বা শেহতীয়াকৈ হোৱা আঘাত হওক, ইয়াৰ সৈতে আৰু জীয়াই থাকিব নালাগে। বিষে আপোনাৰ জীৱন নিয়ন্ত্ৰণ কৰিবলৈ নিদিব। আজিয়ে আহক বাবা AK মেডিকোছ সোণাপুৰ, য'ত উপলব্ধ অভিজ্ঞ অস্থিৰোগৰ বিশেষজ্ঞ ডক্টৰ PK পদ্মপতি। যিকোনো ধৰণৰ বিষজনিত আৰু আঘাতজনিত কাৰণত আপোনাৰ বাবে প্ৰতিটো সময়তে উপলব্ধ বাবা AK মেডিকোছ। সোমবাৰৰ পৰা শনিবাৰলৈ 10 বজাৰ পৰা 1:30 আপুনি পাব অস্থিৰোগৰ বিশেষজ্ঞক। ফোন কৰক আৰু বিষমুক্ত কাইলৈৰ দিশত প্ৰথম পদক্ষেপ লওক।